নমস্কাৰ, মই গৌৰৱ গগৈ। আজিৰ পৰা অসমীয়া জাতিৰ প্ৰহৰী হওঁ। বৰ অসমৰ প্ৰেম, শান্তি আৰু সম্প্ৰীতি বৰবেদি কৰি মই মানৱতাবাদী হওঁ। সকলো জাতি, ধৰ্ম আৰু বৰ্ণৰ সন্মান কৰি মই খোজে খোজে অসমীয়া সমাজত ভয়, শংকা, ঘৃণা আৰু বিভেদৰ বীজ সিঁচা সাম্প্ৰদায়িক আৰু বৰ্ণবাদী অপশক্তিসমূহৰ বিৰোধিতা কৰি মই ভয়মুক্ত হৈ অসম আৰু অসমীয়া স্বাৰ্থত যিকোনো সত্যাৰ সন্মুখত সাহসেৰে মাত মাতি। গৌৰৱ গগৈৰ মন্তব্য যে তেওঁ অলৰেডি অসমৰ মুখ্যমন্ত্ৰী হৈয়ে গ'ল। কংগ্ৰেছৰ প্ৰতিজন নেতাসকলে এইটো বিশ্বাস কৰিয়ে ল'লে যে আমি এইবাৰ অসমত চৰকাৰ গঠন অলৰেডি কৰিলোৱেই। ভোটগণনাৰ বাবে আৰু কিছু মুহূৰ্ত বাকী আছে, কেইবা ঘণ্টা বাকী আছে। তাৰ আগমুহূৰ্তত যিটো কংগ্ৰেছৰ মাজত যিটো বিজয়ৰ উল্লাস, সেইটো অলৰেডি তেওঁলোকে চেলিব্ৰেশ্যন কৰিলিয়ে। সেইটো কিমান দূৰ গ্ৰহণযোগ্যনো? কাৰণ সকলো অসমৰ ৰাইজে এই দিনটোলৈ বাট চাই আছে যে 4 মে দিনাখন ভোটগণনা হ'ব আৰু সেইদিনাখনে আমি স্পষ্টভাৱে গম পাম যে কোনটো দলটোৱে চৰকাৰ গঠন কৰিব, কংগ্ৰেছ নে বিজেপি। কিন্তু কংগ্ৰেছৰ ভিতৰচৰাত যিটো উল্লাস, যিটো চেলিব্ৰেশ্যন, যিটো আত্মবিশ্বাস তেওঁলোকে অটুট ৰাখিছে, সেইটো কিন্তু মানিব লাগিব। ভোটগণনা নোহোৱাৰ আগতে যিমান যিয়ে নকওক, যেনে নেকি গৌৰৱ গগৈ প্ৰতিটো নিউজ চেনেলত যিটো তেওঁৰ মন্তব্য যে এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব, যে এইবাৰ অসমত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব, সেইটো কিমান দূৰ সত্য হ'ব সেইটো আমি অহাকালি অৰ্থাৎ 4 মে তাৰিখে আমি স্পষ্টভাৱে সকলোৱে গম পাম। লুৰিণজ্যোতি গগৈ জিকিব, আমাৰ অখিল গগৈ ডাঙৰীয়া জিকিব, গৌৰৱ গগৈ ডাঙৰীয়া জিকিব, মীৰা বৰঠাকুৰ জিকিব, মনোৰঞ্জন তালুকদাৰ দা জিকিব। মই আপোনাক এটা কথা কৈছোঁ, বিধানসভাখন চাই কিমান ভাল লাগিব আপুনি নিজে চিন্তা কৰক। গৌৰৱ গগৈ জিকিব, অখিল গগৈ জিকিব, লুৰিণজ্যোতি গগৈ জিকিব, মীৰা বৰঠাকুৰ দিছপুৰ সমষ্টিৰ পৰা জিকিব পাৰে। কিন্তু ভোট গণনা নোহোৱাৰ আগতে আমি স্পষ্টভাৱে কেতিয়াও ক'ব নোৱাৰো যে আমি জিকিলো। 100% জিকিব পাৰে অখিল গগৈ, 100% জিকিব পাৰে গৌৰৱ গগৈ, কিন্তু এনেকুৱা কেতিয়াও ক'ব নোৱাৰে যে নিজৰ মাজত ইমান আত্মবিশ্বাস হৈ ৰাইজৰ আগত এনেকুৱা কেতিয়াও ক'ব নালাগে যে মই জিকিলো। জিকিব পাৰে, 100% জিকিব পাৰে, কিন্তু সেই ফলাফলটো আমি অসমৰ ৰাইজে, আপোনালোকে নকলেও সেইটো সমগ্ৰ অসমৰ ৰাইজে স্পষ্টভাৱে 4 তাৰিখৰ দিনা সকলোৱে গম পাম। কংগ্ৰেছৰ জয় নিশ্চিত দেখি সকলোকে গুৱাহাটীলৈ তলব কৰা হৈছে। আজি গুৱাহাটীত উপস্থিত হ'ব লাগিব সকলো প্ৰাৰ্থী। গুৱাহাটীলৈ তলব কংগ্ৰেছৰ সকলো প্ৰাৰ্থীক। আজি গুৱাহাটীত উপস্থিত হ'ব জিতেন্দ্ৰ সিং। কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা দেখি কংগ্ৰেছৰ এই বৃহৎ সিদ্ধান্ত। কিছুমান এনেকুৱা পৰ্টেল নিউজসকলে নিউজ বজাই আছে যে চাওক, এই নিউজবিলাক যদি আপোনালোকে পায় কেনেকুৱা ভাৱে গ্ৰহণ কৰিব, যে কৈছে যে কংগ্ৰেছৰ যিটো বিজয়ৰ উল্লাস, বিজয় নিশ্চিত হৈ পৰিছে আৰু সেইবাবে গুৱাহাটীত কংগ্ৰেছৰ যিসকল কৰ্মকৰ্তা, যিসকলে প্ৰতিনিধিত্ব হিচাপত এইবাৰ ইলেকশ্যন খেলিছে, তেখেতসকলক গুৱাহাটীত অহাৰ বাবে নিৰ্দেশ দিয়া হৈছে আৰু জিতেন্দ্ৰ সিঙো উপস্থিত থাকিব। এইটো কেনেকুৱা ধৰণৰ কথা যে বিজয় হোৱাটো নিশ্চিত হৈ পৰিছে? কিয় কোনোবাই ক'লে নেকি কানে কানে আহি যে এইবাৰ কংগ্ৰেছে জিকিব? ভোট গণনা হোৱাই নাই, 4 তাৰিখ অহাই নাই, ভোট গণনাৰ বাবে আৰু কেইটামান মুহূৰ্ত বাকী আছে, আমি সকলো অসমৰ ৰাইজে গম পাম। নিশ্চিত হল মানে কেনেকুৱা ধৰণৰ কথা? এইটো নিশ্চিত হল মানে এইটো বুজাই নেকি যে কংগ্ৰেছ এইবাৰ একদম চৰকাৰত আহিবই? এইটো বহুত মানুহৰ ধাৰণা আছে। এতিয়া কোনোবাই যদি কংগ্ৰেছক ভোট দিছে, কোনোবাই বিজেপিক ভোট দিছে, এতিয়া এনেকুৱাতো ক'ব নোৱাৰিব যে সকলোৱে যে কংগ্ৰেছকে ভোট দিছে বা সকলোৱে বিজেপিক ভোট দিছে। যোনে যাৰ পাৰ্টিত্ব ভাল পায়, যোনে যিটো দলক ভাল পায় তেওঁক ভোট দিছে। কিছুমান উন্নয়নৰ স্বাৰ্থত ভোট দিছে, কিছুমানে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিছে, কিছুমানে আমাৰ জুবিনদাৰ ন্যায়ৰ স্বাৰ্থত ভোট দিছে। তো এইটো কথাটো আমি কেতিয়াও ক'ব নোৱাৰো যে কংগ্ৰেছে নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব বা নিশ্চিত হৈছে যে অহাকালি কংগ্ৰেছে জিকিব বুলি আমি কেতিয়াও ক'ব নোৱাৰো। তো আশা কৰো আমি 4 তাৰিখে সকলো শান্তিপূৰ্ণভাৱে যিটো ভোট গণনাৰ প্ৰক্ৰিয়া আমি সকলোৱে উপভোগ কৰিম আৰু আমি স্পষ্টকে সেইদিনাই গম পাম যে কোনখন দলে চৰকাৰ গঠন কৰিব, বিজেপিয়ে কৰিব নে কংগ্ৰেছে কৰিব। আশা কৰো আপোনালোকে সকলোৱে ভাল আছে আৰু মোৰ চেনেলটো নতুন যিহেতু আপোনালোকে এটা ছাবস্ক্ৰাইব নিশ্চয় কৰি যাব আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব, লাইক এটা কৰি দিব। তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।